Iya puno ya punduna Mising raga mapga Aliyay ligangam nanduna আজি একচুয়ালি ফাগুনৰ প্ৰথম বুধবাৰ এই ফাগুনৰ প্ৰথম বুধবাৰটো আমাৰ মিচিং সকলে খুব পবিত্ৰ দিন হিচাপে মানি আহিছে গতিকে এই ফাগুনৰ প্ৰথম বুধবাৰত আলি আই লৃগাং পতা হয় গতিকে সমগ্ৰ অসমবাসী আমাৰ মিচিং সকলক মই এই নিউজ চেনেলৰ দ্বাৰাই শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ তামুলী টাকাৰ দিৰবিকেবাং যোৰহাটৰ পৰা গতিকে সকলোৱে নেদেখাজনৰ কৃপাত কুশল মংগলে থাকক অহা বছৰলৈও আমি এনেকৈ আলি আই লৃগাঙত লগ পাম বুলি আশা কৰি মই এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি শুভেচ্ছা জনালো আৰু আলি আই লৃগাংটো একচুয়ালি আমাৰ হৈছে ফাগুনৰ প্ৰথম বুধবাৰ দিনাখন আমাৰ আলি লৃগাং কৰা হয় অৰ্থাৎ আমাৰ গুটি হিচাপ হ'ব কৰা হয় এই আলি মানে হল মাটিৰ তলত হোৱা এবিধ আলু কাঠ আলু হ'ব পাৰে মিঠা আলু বা কচু আলু আৰু গুটি মানে হৈছে ওপৰত হোৱা এবিধ গুটি ফল এই ধান গুম ধান ইত্যাদি আৰু লৃগাং মানে লিগত অৰ্থাৎ হিচাপ ৰব বা ৰোৱা পৰ্ব এই দিনটোতে আমাৰ মিচিং সকলে কৃষিভিত্তিত জীয়াই থকা মিচিং সকলে এই দিনটোত পবিত্ৰ দিন মানি আজিৰ দিনটোত এই লৃগাং পৰ্বটো আৰম্ভ কৰে এই লৃগাং পৰ্বৰ পৰাই আজিৰ পৰা ধান হিচাপ ৰব আৰম্ভ কৰিব এই দিনাখন আমি এই নেদেখাজনক আমাৰ কাৰ্চিং কাৰ্ডাং দনি পলক আমি মানি চলো সেই কাৰ্চিং কাৰ্ডাং দনি পলক আমি উৎসৰ্গা কৰি আজিৰ দিনটোত পৰ আপং পুৰাং অৰ্থাৎ গাহৰি মাংস মাটিমাহ দালি আৰু শুকান মাছৰ আঞ্জা বনাই উৎসৰ্গা কৰি আমি সকলোৱে ভক্ষণ কৰোঁ তাৰপিছত আমি গুমৰাগ নৃত্যৰে অতি আটক ধুনীয়াকৈ নিজৰ মিচিংসকলৰ পৰম্পৰাগত ড্ৰেছ লগাই পুৰুষ আৰু মহিলাসকলে আজিৰ দিনটোত গুমৰাগ নৃত্য কৰা হয় পাঁচ পাককৈ আমি ঘূৰো য'ত আমি ধান হিচাপ ৰব আৰম্ভ কৰোঁ তাতে পাঁচ পাককৈ আৰম্ভ কৰি আমি আজি দিনটোৰ কাৰ্যসূচীৰে আজি দিনটো কোনোবা আনুনিতম ঐনিতম গুমৰাগ নৃত্য আদি কৰি আমি আজি কাৰ্যসূচী পালন কৰিম এয়াই আমাৰ আলি আই লৃগাঙৰ মেইন উদ্দেশ্য কৰি অনা হয় আৰু তেওঁলোকে অলৰেডি পিকট কৰিলে তাৰপিছত দ্বিতীয় পৰ্যায় আমাৰ যিটো নিমন্ত্ৰিত অতিথি মানে অৰ্থাৎ ডেকা গাভৰু দল এটা আমি আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোকৰ যিটো সাংস্কৃতিক দিশ সেইটো আমাক অলৰেডি প্ৰদৰ্শন কৰি দেখুৱালে তাৰপিছত আমাৰ এই মঞ্চত কাৰ্যসূচী আছে আৰু সভাপতি ছেক্ৰেটাৰীয়ে সেইমতে সেই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব কি ফাগুনৰ প্ৰথম বুধবাৰ আমি সকলো মিচিং ৰাইজে আলি আই লৃগাং পাতো এইটো লক্ষী বুলি এই মানে হেৰি দিনটো আমি লক্ষী বুলি গণ্য কৰোঁ সেইকাৰণে সবেই নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ লৈ পিনি উৎসৱটো আমি উদযাপন কৰোঁ আৰু ইয়াৰ লগতে আমি বাৰেৰহণীয়া শিল্পী মাতি আনি কৃষ্টি আমাৰ নিজৰ পৰম্পৰা খাদ্য সম্ভাৰ আপং পুৰাং আপি নেগ আদি নেবু কয় যেনে এইবোৰ আমি আজি অৱদান কৰোঁ অতিথিক আমি দিওঁ আৰু ঘৰলৈকো বা য'তে আমাৰ খেতি পথাৰ য'তে মানুহ লোকক চবকে আমি এইদৰে নিমন্ত্ৰণ কৰি পিনি মাতি আনি খুৱাওঁ আৰু এই উৎসৱটি সেইকাৰণে আমাৰ বছৰত এবাৰ আহে কাৰণে আমি সকলোৱে বৰ লগে ৰং ধেমালিৰে বহুত ধুনীয়াকে আন্তৰিকতাৰে পালন কৰোঁ কালাৰফুল ড্ৰেছ থাকে আমাৰ চবৰে অন্তৰবোৰ বহুত ৰঙিয়াল হৈ থাকে সেইটো মানে পলাশ ফুল যেনেকে পলাশৰ ফুলটো যেনেকে মানে মদাৰৰ ফুল এইবোৰ নিচিনা আমাৰ মনবোৰো ৰঙিয়াল হৈ থাকে শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ